বোকাখাত চিনাকান আদৰ্শকাত অঘটন সাধাৰণ কথাতে চোকা দাৰে আক্ৰমণ বসন্ত দাস গৰ্ভে জিন্তু নামৰ এজন 23 বছৰীয়া যুৱকৰ সাধাৰণ কথাতে বাট বিতণ্ডাতে দাৰে আক্ৰমণ কৰি ওচৰৰে দীঘলা দাস নামৰ এজন লোকে দীঘলা দাসৰ ৰূপে মেমেৰা দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বসন্তক 108 এম্বুলেন্স সেৱাৰ জৰিয়তে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বোকাখাতৰ পৰা বুবুল দত্ত ৰিপৰ্টাৰ লাইভ অসম। আমাৰ জেংখন মই ইমান বিশেষ নাজানো, মই এইটোৱে জানো মানুহৰ জীৱনত যে কিবা হাই কাজিয়া পাচাল থাকে, কিন্তু মানুহ মাৰিলেও যে দাগ উঠালৈ মানুহক মাৰিব নাপায়, এইটো ডাঙৰ অপৰাধী, জানিব লাগে। গাঁৱৰ ইমানখিনি মানুহ আছে, এইটো দীঘলা দাস দা লৈ মাৰি পেলাই কুঠাৰে মাৰিছে। কাক মাৰিছে? মোৰ ভাগিন, জ্যেষ্ঠ ভাগিন বসন্ত দাস। গাঁৱৰ চব মানুহে জানে যে সি ৰাস্তাটোৰ কাৰণে কাজিয়া কৰে, লাঠিজোং লৈ আহে, এইটো কৰিব নালাগে। আজি আমাৰ ল'ৰাটোক নহয় বেলেগ এটাকো হয়তো কালিলৈ ৰাস্তা পদূলিমুখত মাৰি দিবলৈ আছে দা কুঠাৰলৈ। এইটো আমাৰ গাঁৱৰ ৰাইজে চবেই বাচি বিচাৰি চহী দিব লাগে, আৰু যে মানুহজনক উচিত ব্যৱস্থা এটা ল'বলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আৰু পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ। কোনোদিন আজি ইয়াক কাটিলে তাক কাটিব নহয়, গোটেই ৰাইজে চহি দিয়ক, তাৰমানে ইয়াকে ঘৰ দুৱাৰ ভাঙি আকৌ উঠাই দিব লাগে। মানুহজনে কি নাম? দীঘলা দাস। আমি পুলিচ প্ৰশাসনকো আমি হাতযোৰ কৰি কৈছোঁ, আমি হাতযোৰ কৰি কৈছোঁ, বাৰিষা গৰু আনিবলৈ নিদিয়ে, কিবা ব্যৱস্থা ভঙাই দিব, পানী বগৰাই দিয়ে, ৰাস্তাত পানী বগৰাই দিয়ে। আমি চব ৰাইজে আমি এইটো ভঙালি পৰা ৰাস্তালৈ পানী লাগি লাগি দিয়েহি মানুহ পৰিব বুলি। ৰিপৰ্টাৰ লাইভ অসম।